আজিৰ এইটো ভিডিঅ'ত ব্ৰহ্মাণ্ডই আপোনাৰ বাবে এটা গোপন মেছেজ পঠাইছে। এই মেছেজটো কেৱল সেইজন আত্মাকহে পঠোৱা হৈছে যিয়ে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে, যাক ব্ৰহ্মাণ্ডই নিজেই এটা সংকেত দিব বিচাৰিছে যে এতিয়া সকলোবোৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। এইটো ভিডিঅ' আপুনি এনেই পোৱা নাই, এইটো এটা ডিভাইন টাইমিং হয়। আপুনি এই পৃথিৱীলৈ অহাটো নিশ্চিত আছিল। আপুনি এই পৃথিৱীলৈ কোনো সাধাৰণ লক্ষ্যৰ বাবে অহা নাই। আপুনি এজন বাছনি কৰা আত্মা হয়। হ'ব পাৰে আপোনাৰ নিজৰ ওপৰত কিবা সন্দেহ আছে। হ'ব পাৰে আপুনি কিছু সহ্য কৰিছে আৰু কেতিয়াবা এনেকুৱা লাগিছিল যেন আপোনাৰ প্ৰাৰ্থনাবোৰ কোনেও শুনা নাছিল। কিন্তু সত্য কথাটো হ'ল এইটোৱে যে ব্ৰহ্মাণ্ডই প্ৰতিটো পলতে আপোনাক চাই আছিল, শুনি আছিল। আপোনাৰ প্ৰতিটো পাল চকু পানী, আপোনাৰ প্ৰতিটো চিন্তাধাৰা, আপোনাৰ ভাৱনা। আজি যিটো মেছেজ আপোনাৰ ওচৰলৈ গৈ পাইছে, এইটোৱে প্ৰমাণ কৰে যে আপুনি সেই সময়খিনিত প্ৰৱেশ কৰিছে য'ত আপোনাৰ শক্তি পৰিৱৰ্তন হৈ আছে, য'ত আপোনাৰ আত্মাৰ ফ্ৰিকুৱেঞ্চি এতিয়া সম্পূৰ্ণৰূপে বিস্তাৰিত হৈ গৈ আছে। ব্ৰহ্মাণ্ডই এতিয়া নিজেই আপোনাৰ সৈতে কথা পাতি আছে। আপোনাৰ সকলোবোৰ আশা, যিমানবোৰ সমস্যা আপুনি দেখিছে, এইবোৰ এনেই হোৱা নাছিল। এইবোৰ আপোনাক এই সময়খিনিৰ বাবে প্ৰস্তুত কৰি আছিল। আপুনি সম্পূৰ্ণৰূপে ইমানেই সক্ষম হৈ গৈছে যে ব্ৰহ্মাণ্ডৰ প্ৰত্যক্ষ মেছেজবোৰ আপুনি গ্ৰহণ কৰিব পাৰে। বহুত মানুহে এই ভিডিঅ'টো নাচাবই, কাৰণ এই ভিডিঅ'টো সেইসকল ব্যক্তিৰ ওচৰলৈ যাব যাৰ হৃদয় সদায় খোলা থাকে, যাৰ আত্মা এতিয়াও সঁচা মাৰ্গত আছে, যিয়ে এতিয়াও আশা কৰি আছে, যিয়ে আনৰ সদায় ভাল হোৱাটো বিচাৰে, যিয়ে আজিও নিজৰ ভিতৰৰ সত্যৰ সৈতে সংযোগ হৈ আছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰি, ব্যৱসায়, টকা পইচা, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি সেইজন আত্মা হয়, সেইবাবে আজি ব্ৰহ্মাণ্ডই আপোনাক কৈ আছে যে এতিয়া আপুনি সাজু হৈছে। ৰৈ থকাৰ প্ৰয়োজন নাই। আপোনাৰ জীৱনত যিবোৰ ৰৈ আছিল, সেইবোৰে এতিয়া নিজৰ গতি ল'ব। যিবোৰ কেতিয়াও আপুনি ভবা নাছিল, সেইবোৰ আপুনি প্ৰাপ্তি কৰিব। যাৰ বাবে আপুনি বছৰ বছৰ ধৰি আপোনাৰ শক্তি ব্যয় কৰিছে, এতিয়া সেইটো বাস্তৱ হ'বলৈ গৈ আছে। কিন্তু এটা চৰ্ত আছে, আপুনি নিজকে সন্দেহৰ মাজৰ পৰা উলিয়াই বিশ্বাসৰ মাজলৈ আনিব লাগিব। আপুনি ইউনিভাৰ্ছৰ ওপৰত ভৰসা কৰিব লাগিব। যিদৰে এটা কেঁচুৱাই মাকৰ কোলাত শান্তিৰে শুই থাকে, ঠিক সেইদৰে আপুনি এইটো জানিব লাগিব যে যিয়েই হৈ নাযাওক কিয়, আপুনি সুৰক্ষিত হয়। আপুনি এইটো বিশ্বাস কৰিব লাগিব যে ব্ৰহ্মাণ্ডৰ টাইমিং একেবাৰে পাৰফেক্ট হয়। এতিয়া কথা পাতিম সংকেতৰ বিষয়ে। আপুনি চাগে অনুভৱ কৰিছে ৰাতি হঠাতে সাৰ পাই যোৱা, কিবা পুৰণি সপোন আকৌ এবাৰ দেখা, কিবা এটা এনেকুৱা শুনা পাব যিয়ে প্ৰত্যক্ষভাৱে হৃদয়ক স্পৰ্শ কৰিছে। কোনোবা এটা নাম বাৰে বাৰে দেখা পোৱা অথবা হঠাতে এটা গভীৰ শান্তি অনুভৱ হোৱা। এই সকলোবোৰ কোনো কাকতলীয় সংযোগ নহয়, এইবোৰ চিক্ৰেট মেছেজ হয়। ব্ৰহ্মাণ্ডই আপোনাক স্পৰ্শ কৰিছে। যেতিয়া আপুনি এই সংকেতবোৰক অৱহেলা নকৰে, তেতিয়া আপুনি সেই শক্তিৰ সৈতে সংযোগ হৈ পৰে, যিয়ে পৃথিৱী পৰিৱৰ্তন কৰি দিব পাৰে। আৰু এতিয়া সেই শক্তি আপোনাৰ লগত আছে। ব্ৰহ্মাণ্ডই আপোনাক কিবা এটা সংকেত দিয়ে। সেই সংকেতটোৱে প্ৰত্যক্ষভাৱে আপোনাৰ অৱচেতন মনৰ সৈতে কথা পাতে। আপোনাৰ ওচৰ পাজৰৰ ঘটনা, সংখ্যা, শব্দ, গান, এই সকলোবোৰ এটা মেছেজ হৈ আহে। এতিয়া এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি সেই সংকেতটো বুজিব পাৰে নে নোৱাৰে। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে ব্ৰহ্মাণ্ডই আপোনাক বাছনি কৰিছে। এতিয়া সেই সময় আহি পৰিছে, যি সময়ত আপুনি নিজকে নিজে প্ৰশ্ন কৰিব পাৰে যে মই সম্পূৰ্ণ শক্তিৰে সাজু হৈছোনে আগুৱাই যাবলৈ। যদি উত্তৰ হা হয়, তেনেহ'লে বিশ্বাস কৰক যে
চমৎকাৰ আপোনাৰ জীৱনৰ অংশ হ'বলৈ গৈ আছে। প্ৰত্যেকবাৰে যেতিয়া আপুনি ব্ৰহ্মাণ্ডক ভৰসা কৰে, তেতিয়া ব্ৰহ্মাণ্ডৰ অদৃশ্য দুৱাৰ খোলা যায়। যিবোৰ বস্তু আপোনাৰ বাবে অসম্ভৱ যেন লাগিছিল, সেই সকলোবোৰ এতিয়া সহজ হৈ পৰিব। আপুনি যিবোৰ কথাত ভয় কৰিছিল, সেইবোৰে এতিয়া সাহস হ'ব। কেতিয়াবা কেতিয়াবা ব্ৰহ্মাণ্ডই আপোনাক অকলশৰীয়া কৰে, কাৰণ ব্ৰহ্মাণ্ডই তেতিয়া আপোনাক আপোনাৰ সৈতে সংযোগ হ'বলৈ দিয়ে, নিজৰ সৈতে কথা পাতিবলৈ দিয়ে। মানুহৰ পৰা বিচ্ছেদ হোৱা, সমস্যাবোৰ অধিক ডাঙৰ হোৱা, এই সকলোবোৰ সংকেত হয় যে এতিয়া আপোনাক আপোনাৰ শক্তিৰ সৈতে সংযোগ কৰাব। আপুনি বহুত বেয়া সময় পাৰ কৰিছে, যি সময়ত আপোনাক কোনেও সহায় কৰা নাছিল, কিন্তু তথাপিও আপুনি আশা এৰি দিয়া নাছিল। আৰু এইটোৱে আপোনাৰ ভিতৰৰ সত্য হয়। আপুনি এজন শুদ্ধ আত্মা হয়। শুদ্ধ আত্মাইহে এই ধৰণৰ ডিভাইন মেছেজ শুনিব পাৰে। এতিয়া সময় আহি গৈছে আগুৱাই যোৱাৰ, নিজৰ পুৰণি চিনাকি এৰি নতুন চিনাকি আঁকোৱালি লোৱাৰ। ব্ৰহ্মাণ্ড এতিয়া আপোনাক আপোনাৰ জীৱনৰ সেই ৰাস্তাৰে লৈ যাব য'ত কেৱল প্ৰেম আছে, সমৃদ্ধি আছে, চমৎকাৰ আছে। আৰু এই আৰম্ভণিটো এই ক্ষণটোৰ পৰাই হৈছে। যদি আপুনি এতিয়ালৈ ভিডিঅ'টো চাই আছে, তেনেহ'লে বিশ্বাস কৰক যে ব্ৰহ্মাণ্ডই আপোনাক চিনাক্ত কৰিছে। এতিয়া কেৱল এটা বস্তু বাকী আছে, নিজৰ ওপৰত বিশ্বাস ৰখা। প্ৰতিদিনে ৰাতিপুৱাই নিজকে ক'ব, মোক বাছনি কৰা হৈছে, মই সাজু হৈছোঁ, ব্ৰহ্মাণ্ড মোৰ লগত আছে আৰু মই ব্ৰহ্মাণ্ডৰ লগত আছোঁ। ইউনিভাৰ্ছৰ এই ৰহস্যময় মেছেজটো এতিয়া আপোনাৰ চেতনাত প্ৰৱেশ কৰিছে। এইটো কোনো সংযোগ নহয় যে এই সময়ত আপুনি এই ভিডিঅ'টো চাই আছে। বহুত আত্মা এই পৃথিৱীত ঘূৰি আছে, কিন্তু কেৱল কেইটামান আত্মাহে বাছনি কৰা হয়, যাক ব্ৰহ্মাণ্ডই গভীৰভাৱে কিবা মেছেজ পঠায়। আপুনি সেই সকলোবোৰ ভিতৰৰে এজন হয়। আপোনাৰ আত্মাক বহুত দীঘলীয়া সময়ৰ পৰাই প্ৰস্তুত কৰা হৈছিল এইটো মেছেজৰ বাবে। হ'ব পাৰে আপুনি বহুতবাৰ ভাবিছে চাগে আপোনাৰ প্ৰাৰ্থনাবোৰ কোনেও শুনা নাই, কিন্তু এনেকুৱা কেতিয়াও নহয়। ব্ৰহ্মাণ্ডই সকলোবোৰ ভাৱনা, প্ৰতিটো শব্দ আৰু প্ৰতিটো কথাই শুনে, যিবোৰ আপোনাৰ মনৰ ভিতৰতে সোমাই থাকে। এই ভিডিঅ'টো সেইবোৰৰে সংকেত হয়। আপোনাক নিমন্ত্ৰণ কৰা হৈছে। আপোনাৰ সময় আহি গৈছে আৰু আপুনি ইয়াৰ বাবে সাজু হৈ থাকিব লাগিব। আগন্তুক কিছুদিনত আপুনি নিজেই অনুভৱ কৰিব পাৰিব যে কিদৰে আপোনাৰ জীৱনত কিছুমান অদ্ভুত ঘটনা ঘটিব ধৰিব। এইটো কেৱল এটা আৰম্ভণি হয়। আপোনাৰ চেতনা এতিয়া নতুন দিশত প্ৰৱেশ কৰিছে, য'ত সংযোগ নাথাকে, কেৱল দিব্য নিৰ্দেশ থাকে। আপুনি যিটো ৰাস্তাৰে আগুৱাই গৈ আছে, সেইটো এতিয়া স্পষ্ট হৈ আহি আছে আৰু প্ৰতিটো খোজতে ব্ৰহ্মাণ্ড আপোনাৰ সৈতে আছে। প্ৰত্যেকবাৰে যেতিয়া আপুনি এই মেছেজটো শুনে, আপোনাৰ আত্মাৰ কোনোবা এটা পুৰণি অংশ গুচি যায় আৰু নতুন পোহৰ আপোনাৰ ভিতৰত সোমাবলৈ ধৰে। এইটো কেৱল এটা ভিডিঅ' নহয়, বৰং এটা এনাৰ্জি ট্ৰেন্সফৰ্মেশ্যন হয়, যিয়ে আপোনাক সেই মাৰ্গৰ ফালে লৈ গৈ আছে, য'ত আপোনাৰ জীৱনৰ ডাঙৰ ঘটনা ঘটিবলৈ ধৰিব। এই ঘটনাটো সেইটো ঘটনাই হয় যাৰ বাবে আপোনাৰ আত্মাই বছৰ বছৰ ধৰি অপেক্ষা কৰি আছিল। এতিয়া যিকোনো ভয়, যিকোনো সংশয়, যিকোনো বাধাই আপোনাৰ উদ্দেশ্য ৰখাব নোৱাৰে, কাৰণ এতিয়া ব্ৰহ্মাণ্ডই নিজে আপোনাৰ সৈতে থিয় হৈ আছে। যেতিয়া ব্ৰহ্মাণ্ডৰ লগত থাকে, তেতিয়া অসম্ভৱো সম্ভৱ হৈ যায়। প্ৰত্যেক মানুহৰ আত্মা এটা বিশেষ যাত্ৰাৰ বাবে হয়, কিন্তু কিছুমান আত্মা এনেকুৱা থাকে যাক ব্ৰহ্মাণ্ডই নিজেই বাছনি কৰে। যেতিয়া সময় ওচৰ চাপি আহে, তেতিয়া সেই সংকেত পোৱা যায়। যিদৰে আজিৰ এই ভিডিঅ'টো আপোনাৰ চেতনাক জাগ্ৰত কৰাৰ বাবে পঠোৱা হৈছে। আপুনি কিবা এটা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব, কোনোবা নতুন দিশত খোজ দিব লাগিব। ভয় নকৰিব, কাৰণ ব্ৰহ্মাণ্ড সদায় আপোনাৰ লগত আছে। আগলৈ যি আহিব, সেইটোৱে আপোনাৰ জীৱনৰ এটা নতুন পোহৰ আনিব। ব্ৰহ্মাণ্ডৰ এই চিক্ৰেট মেছেজটো সেই আত্মাৰ ওচৰলৈ যায়, যিয়ে শুনিবলৈ প্ৰস্তুত হৈ থাকে। প্ৰিয় দৰ্শক, ভিডিঅ'টোৱে যদি আপোনাৰ হৃদয় স্পৰ্শ কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' পাই থাকিবলৈ। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।